আমাৰ পৃথিৱীত এখন অত্যন্ত শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ মাজত তীব্ৰ সামৰিক সংঘাত চলিছে, য'ত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যুৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইজৰাইলে ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা লক্ষ্য কৰি আক্ৰমণ চলাইছে, যিয়ে মধ্যপ্ৰাচ্যত তেল সৰবৰাহ আৰু বিমান চলাচলত ব্যাঘাত জন্মাইছে। আৰু আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰই দিয়া বোমাৰ ফলত ইৰাণৰ সৰ্বোচ্চ নেতা মৃত্যুৰ মুখত পৰিছে। এই যুদ্ধৰ ফলত বাকী ৰাষ্ট্ৰসমূহৰো বহু ক্ষতি হৈছে। ইৰাণৰ প্ৰতিৰক্ষা বাহিনীয়ে আমেৰিকাৰ বহুতো মিলিটাৰী কেম্প ধ্বংস কৰি পেলাইছে। এই যুদ্ধই হয়তো আমাক তৃতীয় বিশ্বযুদ্ধৰ সংকেত দিছে। আমি জনসাধাৰণে এই বিদ্ৰোহৰ ওপৰত যদি কোনো মত প্ৰকাশ নকৰোঁ, তেন্তে ই ধ্বংসৰ স্বৰূপ হৈ পৰিব। ইয়ে হ'ব তৃতীয় বিশ্বযুদ্ধ।